ন্যায় পাইছোঁ ছোৱালী আৰু মই ন্যায় পাইছোঁ বুলিয়ে ধৰিছোঁ মানে 2 বছৰৰ অন্তত ঢলা আৰক্ষী থানাত যিখন গোচৰ দিছিলোঁ চয়নিকা মেধি বাইদেউৰ তত্ত্বাৱধানত আজি নিয়াৰিকৈ আজি 2 বছৰৰ অন্তত তেওঁলোকে দোষী সাব্যস্ত হ'ল নিজ পুতেকক যি গামোচাৰে ডিঙি চেপি হত্যা কৰিছিল মনে যেন এনেকুৱা ঘটনা আৰু কাৰো লগতে নহয় যেন যাতে এনেকুৱা ঘটনা আৰু কাৰো লগত নহয় যিহেতু আপোনাৰ এগৰাকী কন্যা সন্তান আছে তেওঁ পঢ়া শুনাৰ খৰচ বা পৰিয়াল ভৰণ পোষণৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁ মোৰ ছোৱালী এজনী আছে ছোৱালী আৰু মই বিচাৰোঁ অসম চৰকাৰক যে মোৰ ছোৱালী আৰু মোক কৰ্মসংস্থাপন কৰি দিয়ে যেন আৰু এইখিনিতে মই ক'বলৈ বিচাৰিছোঁ যে পুলিচ প্ৰশাসন চয়নিকা বাইদেউক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ তাৰোপৰিও মোৰ পৰিয়ালৰ সকলো লোকে মোৰ বিপদৰ সময়ত কোনো মোক মানে লগ এৰি দিয়া নাই চবেই মোক উৎসাহ জগাইছিলে যে তই সঁচাত থাকিলে সদায় সঁচা হ'ব দুখী এদিন শাস্তি পাবই ইয়াত মোৰ দাদা শ্ৰী জিতু কলিতাই মোক বহুত সহায় কৰিছে মনোবল দিছে তই কেতিয়াও ভাঙি নপৰিবি এদিন সত্যটো পোহৰলৈ আহিব সিহঁতে উচিত শাস্তি পাব সঁচাই আজি 2 বছৰ অন্তত মই দুখী সাব্যস্ত হ'ল তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হ'ল সেয়াই মই ঢলা থানাকে আদি কৰি অসম চৰকাৰক ধন্যবাদো জনাইছোঁ যে তেওঁলোকৰ নিকা আৰু স্বচ্ছতাৰ মাজেৰে দোষীক উচিত শাস্তি প্ৰদান কৰিছে সিহঁতকো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান ধুনীয়াকৈ যে বিচাৰ কৰি 2 বছৰৰ মোৰ আৰু মোক ছোৱালীক ন্যায় প্ৰদান কৰিছে এতিয়াই মই বিচাৰোঁ মোৰ মানুহজনৰ নামত জালিয়াতিৰে চাকৰি কৰি থকাজনক বিনন্দ আৰন্ধৰাক অতি সোনকালে যেন এই বিচাৰ কৰে তেওঁ ক'ত আছে আৰু তেওঁকো দোষী প্ৰমাণ কৰিব লাগে তেওঁ আজি বহুত বছৰে অসম আৰক্ষীত 19 নম্বৰ বেটেলিয়ানত কাম কৰি আছিল জালিয়াতিৰে আৰু মোৰ মানুহজনৰ মৃত্যুৰ পিছতো তেওঁ এতিয়া পলাতক মোৰ আৰু মোৰ ছোৱালীক অসম চৰকাৰে যেন কিবা এটা জীয়াই থকাৰ পথ এটা যেন উলিয়াই দিয়ে ন্যায় পাইছোঁ ছোৱালী আৰু মই ন্যায় পাইছোঁ বুলিয়ে ধৰিছোঁ মানে 2 বছৰৰ অন্তত ঢলা আৰক্ষী থানাত যিখন গোচৰ দিছিলোঁ চয়নিকা মেধি বাইদেউৰ তত্ত্বাৱধানত আজি নিয়াৰিকৈ আজি 2 বছৰৰ অন্তত তেওঁলোকে দোষী সাব্যস্ত হ'ল নিজ পুতেকক যি গামোচাৰে ডিঙি চেপি হত্যা কৰিছিল মনে যেন এনেকুৱা ঘটনা আৰু কাৰো লগতে নহয় যেন যাতে এনেকুৱা ঘটনা আৰু কাৰো লগত নহয় যিহেতু আপোনাৰ এগৰাকী কন্যা সন্তান আছে তেওঁ পঢ়া শুনাৰ খৰচ বা পৰিয়াল ভৰণ পোষণৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা তেওঁ মোৰ ছোৱালী এজনী আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত